হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'টো বৰদিনৰ দিনা আছিলে। মই যিহেতু এটি খ্ৰীষ্টিয়ান পৰিয়াললৈ বিয়া হৈছোঁ, সেয়েহে আমি খুব ধুনীয়াকৈ বৰদিন চেলিব্ৰেট কৰোঁ। আৰু মই এটি কেক বনাই আনিছিলোঁ ঘৰৰ পৰাই, দুলীয়াজানৰ পৰাই। সেয়া আমাৰ ঘৰৰ টিকলিকেইজনীয়ে কাটিছে। খুব ভাল পায় ইহঁতে এনেকৈ চেলিব্ৰেট কৰিবলৈ পালে। আৰু লগতে আলহীও আহিছে, মাহী আহিছে, মানে মোৰ শাহুমাৰ ভনীয়েক আৰু তেখেতৰ ছোৱালীজনী। তাৰপিছত এয়া আমি ইহঁতে কেক কাটিছে আৰু সেয়া আৰু ইহঁতে ভাল পোৱা কামবোৰ আচলতে কৰি খুব ভাল পাওঁ। আৰু কেক বিধে বিধে বনোৱা হয় খ্ৰীষ্টমাছত। কেকটোৱে মেইন আৰু নহয় জানো। তাৰপিছত এয়া অকণমান সকলোৱে টেষ্ট কৰি চাইছে কেনেকুৱা হৈছে খাবলৈ। তাৰপিছত আমি সকলোৱে মিলি আকৌ চাৰ্চলৈ ওলালোঁ, কাৰণ এই দিনটোতে আমি সকলোৱে লগ হওঁ, মিলোঁ। আৰু দেওবাৰে যোৱা হয় বাৰু, মাহঁত যায় যিহেতু আমি ইয়াত নাথাকোৱেই, সেইবাবে আমাৰ যোৱা নহয়। কিন্তু বৰদিন আহিলে আমি ইয়ালৈ আহোঁৱেই আৰু চেলিব্ৰেট কৰোঁ। আৰু এয়া ছানডে স্কুলৰ ল'ৰা ছোৱালীবিলাকে গীত পৰিৱেশন কৰি আছে। আৰু সঁচাকৈ খুব ভাল লাগে দিনটো। বৰদিন আহিলে বুলি ক'লে বেলেগ এটা অনুভৱ হয়। খ্ৰীষ্টান ধৰ্মৰ লোকসকলে এই দিনটোৰ কাৰণে বহুত অপেক্ষা কৰি থাকে, যিহেতু তেওঁলোকে বৰদিনটো আটাইতকৈ উলহ মালহেৰে উদযাপন কৰে। সেইবাবে এই দিনটোৰ কাৰণে বহুত অপেক্ষাৰে বাট চাই থাকে। আৰু এয়া হৈছে লখিমপুৰৰ প্ৰাক্তন বিধায়ক। তেখেত আহিছিলে, খুব ধুনীয়াকৈ সকলোৰে লগত তেখেতে দিনটো পাৰ কৰিলে, তেওঁৰ বক্তব্য ৰাখিলে আৰু আমাৰ লগতো খুব ধুনীয়াকৈ চা চিনাকি হ'ল। খুব ভাল লাগিলে তেখেতে আজি দিনটো যে এনেকৈ আমাৰ লগত অতিবাহিত কৰিলে। তাৰপিছতে সেয়া চেণ্টা ক্লজ আহিছিলে। এইটো আচলতে সৰু ল'ৰা ছোৱালীবিলাকৰ কাৰণে আচলতে এটা ছাৰপ্ৰাইজ হয় আৰু তেনেকুৱা কোনো কথা নাই যে চেণ্টা ক্লজ আহেই। কিন্তু ল'ৰা ছোৱালীবিলাকে খুব ভাল পায় চেণ্টা ক্লজ আহিলে, কাৰণ সিহঁতে সৰু সৰু যিহেতু গিফ্ট পায়। সেয়ে এনেই এইটো আৰু এটা জাষ্ট মানে এটা চেলিব্ৰেশ্যন। আপোনালোকে কিছুমানে আকৌ ইয়াত মন্তব্য নকৰিব দেই, মই খ্ৰীষ্টান ধৰ্মৰ প্ৰচাৰ কৰিছোঁ কিবা কৰিছোঁ বুলি। কাৰণ মই যিহেতু খ্ৰীষ্টিয়ান পৰিয়াললৈ মই বিয়া হৈছোঁ আৰু মই নিজেও মই যীশুখ্ৰীষ্টক গ্ৰহণ কৰিছোঁ, সেইবাবে মই এইদৰে ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আৰু যিসকলে চাব নিবিচাৰে ভিডিঅ'টো, তেওঁলোকে প্লিজ স্কিপ কৰিব, কিন্তু বেয়াকৈ কমেণ্ট নকৰিব দেই। তাৰপিছতে এয়া হৈছে আমাৰ লিয়া। তাই আকৌ খুব ধুনীয়াকৈ হাঁহিবলৈ ক'লে হাঁহি এটা মাৰি দিয়ে ফটোখন মাৰিবলৈ। তাই মোৰ বৰজনাৰ ছোৱালী হয়, ভতিজা। আৰু এয়া লগতে আমাৰ মিস্কাও আছে। মিস্কাই আকৌ ভনীয়েকক খুব কেয়াৰ কৰে দেই এইজনী। তাৰপিছত আমি আকৌ এইফালে খোৱা বোৱা কৰি ল'লোঁ। এইফালে বুফে ছিষ্টেম কৰিছে আৰু সকলোৱে লাইন পাতি আছে। আমিও খুব ধুনীয়াকৈ ইয়াতে খাই বৈ ল'লোঁ। আৰু খোৱা বোৱা যিহেতু ইয়াতে কৰিলোঁ, সেয়েহে আৰু ঘৰত একো কাম নাই। সেয়েহে মই মানে মানুহজনক ক'লোঁ ব'লা ক'ৰবাত ফুৰি আহোঁগৈ। আৰু প্ৰতিবাৰ আমি এনেকৈ অকণমান ওলাই যাওঁ বৰদিনৰ দিনা। বাহিৰে ঘৰলৈ নাযাওঁ আৰু বাহিৰে ক'ৰবাত একাপ চাহকে বা কফি একাপকে খাই আহোঁ ব'লা বুলি লগ ধৰিছোঁ। তাৰপৰা এয়া আহিলোঁ আমি ৰেইনবো বুলি এখন হোটেল নিচিনা আৰু ৰিজৰ্ট নিচিনা। ইয়াতে আহিলোঁ সকলোৱে। দেখিছে নহয় আমাৰ ফেমিলিটো আকৌ বৰ ডাঙৰ। এয়া মোৰ জা হয় আৰু এইফালে মাহী আহিছে। এয়া মাহীৰ ছোৱালী আৰু এয়া মোৰ শাহুমা একেবাৰে খোজ কাঢ়িবই নোৱাৰে, লাহে লাহে গৈ আছে। বেছিকৈ ইমান ওলোৱা সোমোৱা নকৰে যে। আগতে স্কুলত চাকৰি কৰিছিলে, তেতিয়া খুব ধুনীয়াকৈ অহা যোৱা কৰিব পাৰে। আৰু ৰিটায়াৰ হোৱাৰ পিছৰ পৰা আৰু মানুহগৰাকী ইমান খোজ কাঢ়িব নোৱাৰা হৈ গ'ল। আৰু এয়া সকলোৱে বহিছোঁ। ভাল লাগে নহয়নে, এনেকৈ এটা দিন ঘৰৰ সকলোৱে বাহিৰত ওলাই আহি এনেকৈ ফ্ৰেছ হৈ যাওঁ। আৰু কেইখনমান ফটোও মাৰি ল'লোঁ চাঞ্চতে। এয়া মিস্কা আৰু আইতা। আৰু এয়া হৈছে মোৰ শহুৰ দেউতা। এইফালে আমি সৰু পুতেক বোৱাৰীক। আৰু এয়া আমাৰ লিয়া আকৌ বৰ কান্দুৰী। তাই মানে ঘৰৰ চবতকৈ সৰু যে, চবেই মানে মৰমত কথা কয় আৰু কোনো টানকৈ নকয় যে, সেই অকণমান পৰিলে ধৰিলেও তাই মানে চকু পানী ওলায়ে যায়। আৰু এয়া মানুহজনেও
অৰ্ডাৰ কৰিছে কফি আৰু কিবা লগত স্নেক্স অৰ্ডাৰ কৰিছে। সেয়া সকলোৱে খাই মেলি ল'লোঁ ইয়াতে। খুব ধুনীয়াকৈ সুন্দৰ এটা দিন আমি সকলোৱে পাৰ কৰিলোঁ। তাৰ মাজতে আকৌ কিছুমান নিউজ শুনি মনটো বেয়াও লাগিছে, কাৰণ এইবাৰ খ্ৰীষ্টমাছত বহুত ঠাইতে কিছুমান মানুহে বেয়া বেয়া কাম কৰিছে। খ্ৰীষ্টমাছৰ সজোৱা সামগ্ৰীসমূহ ভাঙি লণ্ডভণ্ড কৰিছে। এনেকুৱা কাণ্ড আচলতে হ'ব নালাগে, কাৰণ ভাৰতবৰ্ষ এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ হয়, হয়নে? ইয়াত সকলো ধৰ্মৰ মানুহে সমানে জীয়াব পৰাকৈ সমান অধিকাৰ আছে, আৰু সকলোৱে নিজৰ ধৰ্মীয় উৎসৱবোৰ পালন কৰিব পৰাকৈ সমান অধিকাৰ আছে। সেয়েহে এনেকুৱা কাণ্ড পুনৰাই হ'ব নালাগে, আৰু যিসকলে এইবোৰ কাণ্ড কৰিছে তেওঁলোকক ভগৱানে মংগল কৰক, কাৰণ তেওঁলোকে নাজানিহে এইবোৰ কাম কৰিছে। তেওঁলোকক ঈশ্বৰে ভাল ৰাস্তা দেখুৱাওক। আৰু প্ৰথমতে আমি সকলো মানুহ হ'ব লাগে, আচলতে মানুহৰ দৰে জীৱন যাপন কৰিব লাগে, হয়নে? আজি ভিডিঅ'টো মই ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। তেনেহ'লে আজিলৈ আহিছোঁ, বাই।